বিচাৰিছো এয়া আমাৰ মিচিং সাহিত্য পৰিষদৰ কৰ্মচাৰী উত্তম প্ৰসাদদেৱে তেখেতক কৰে সন্মান যাচিছে ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে তাইৰ কাৰণে এজাহতি হাত চাপৰি বিচাৰিম বঢ়িয়া নমস্কাৰ জনাইছো সকলোলৈকে আৰু মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ পৰা অনুষ্ঠিত হৈছে মিচিং সাহিত্য শাখিত পৰিষদৰ উদ্যোগত মিচিং শিপিনীৰ অনুপম বয়নশিল্পৰ সম্ভাৰেৰে 15 সংখ্যক মিচিং হস্ততাঁত আৰু বস্ত্ৰমেলা 2024 আৰু এই বস্ত্ৰমেলা অনুষ্ঠিত হৈছে ডিব্ৰুগড় উচ্চ মাধ্যমিক বালক বিদ্যালয় প্ৰাংগণত ইমান সুন্দৰ সুন্দৰ কাপোৰ তেওঁলোকে আনিছে আজিৰ পৰা প্ৰায় 8 তাৰিখলৈকে এই বস্ত্ৰমেলা ইয়াতে তেওঁলোকে অনুষ্ঠিত কৰিব সেয়ে সকলোকে আমন্ত্ৰণ জনাইছো ভিডিঅ'টোৰ জৰিয়তে আৰু ইয়াতে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানো তেওঁলোকে ৰাখিছে আজি প্ৰথম দিনটোত মোক ইয়ালে আমন্ত্ৰণ জনাইছিল তেওঁলোকে অনুষ্ঠানটোৰ আন্তৰতা হিচাপে সেয়ে আহিছিল আৰু ভাবিলো যিহেতু অনুষ্ঠানটো আধৰিবলৈ আহিছে গুটি আমি বিপণীসমূহ চাই যাওঁ সেয়ে আপোনালোককো দেখুৱাও বুলি ভাবিলো চাবচোন কেনেকুৱা ধৰণৰ লাগিছে আৰু কাপোৰবোৰ খুব সুন্দৰ সুন্দৰ তেওঁলোকে আনিছে আৰু তেওঁলোকে মোক জনাইছিল যে খুব ৰেহাই মূল্যত আসলতে এই বিপণীসমূহৰ পৰা তেওঁলোকে কাপোৰবোৰ দিব সেয়ে মই গ্ৰাহকসকলক অনুৰোধ জনাম যে আপোনালোকে যদি মিচিং কাপোৰ ল'বলৈ বিচাৰে ইয়াৰ পৰা আহিব পাৰে Kan kayo mer missing bere libiga saga gayum yuma oh Ajon soman pola je singkel lolat umaso kan kayu misinya me ni bukan luge gayung gangane বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিসমূহে অসমখন সমৃদ্ধিশালী কৰি তুলিছে আমি জিতেন দাসৰ পৰিচালনাত যিবোৰো বিষয় অতিকৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইবাৰ আমি আপোনালোকৰ মাজলৈ আগবঢ়াই দিম ডিব্ৰুগড় টাউন কাবাঙৰ কৌৰা নৃত্য দল অসম আমাৰ ৰূপহী গুণৰ নাইহে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ এই সূৰ্য উঠা দেশতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে আহি অসমখন সমৃদ্ধিশালী কৰি তুলিছিল বিভিন্ন জাতিৰ কৃষ্টি সংস্কৃতিসমূহে অসমখন সমৃদ্ধিশালী কৰি তুলিছিল এইবাৰ আমি আপোনালোকৰ মাজলৈ আগবঢ়াই দিম
এনেদৰে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানসমূহৰ মাজেৰে আজি অনুষ্ঠানটো শুভাৰম্ভণি কৰা হৈছিল। অনুভৱ কেনেকুৱা যিহেতু মিচিং বস্ত্ৰ শিল্পই জিআই টেগ লাভ কৰিলে নহয় জানো? আমাৰ এই যিটো মিচিং মেখেলা চাদৰৰ যিটো আমাৰ মিচিং কালচাৰেল বস্তুটো প্ৰিজাৰ্ভ কৰি ৰাখিব পৰা হৈছে বুলি ময়ো অনুভৱ কৰোঁ আৰু ভালো লাগে। নিজৰ মানে কালচাৰ নহ'লে জাতিটোৰ অস্তিত্ব নহয়, সেইকাৰণে কালচাৰটো মই বহুত ভাল পাওঁ আৰু নিজে ডিজাইনো কৰোঁ আৰু নিজে এই কামটো কৰি ভাল লাগে মানে। আৰু যিমান যি হ'লেও মানুহবোৰো আমাৰ উঠি অহা যিবিলাক নেকি আমাৰ মহিলা সেইসকলে মানে আগবাঢ়ি আহিব লাগে যে আমাৰ নিজৰ কাপোৰ কানিবোৰ নিজৰ যিবিলাক নেকি বস্ত্ৰ সেই বস্তুবোৰ মানে নিজে শিকি নিজে সেইটো পিন্ধা উৰাটো থাকিব লাগিব আৰু নিজে সেইবিলাকক ৰখাবও লাগিব আৰু প্ৰত্যেকেই সেইটো আগ্ৰহেৰে কাম কৰিলেহে সেইটো থাকিব, সেইটো বুলি ভাবোঁ মই। প্ৰথম দিনৰ শুভাৰম্ভণি কাৰ্যসূচী এনেদৰেই চলি থাকিল বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে। পুনৰবাৰ ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ বিচাৰিছোঁ যে মিচিং জনগোষ্ঠীৰ এই হস্ততাঁত বস্ত্ৰমেলা আজিৰে পৰা 8 তাৰিখলৈকে অনুষ্ঠিত হ'ব ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰৰ প্ৰাংগণত। আটাইকেইটা দিনতে আপোনালোকে বস্ত্ৰ ক্ৰয় কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানসমূহো উপভোগ কৰিবলৈ পাব। গতিকে পলম নকৰি আপোনালোকে জল্দি আহক ৰেহাই মূল্যত আপোনালোকৰ মনৰ পচন্দৰ সাজযোৰ নিবলৈ। লগতে খাদ্যমেলাটো এভুমুকি মাৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। পুনৰ অন্য এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। গতিকে আপোনালোক সকলোৱে মোক মৰম দি যাব বুলি আশা কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই।